কাৰ্যসূচী আছে সেই সম্পৰ্কে আপুনি কি ক'ব? আজি বৰ্তাহাটৰ যি নিৰ্বাচনী কাৰ্যালয় এই নিৰ্বাচনী কাৰ্যালয়ত আজি প্ৰায় বৰ্তাহাট কৈমাৰী লোৱাজানী অঞ্চলৰ বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ৰ প্ৰায় 80জন ব্যক্তিয়ে পুৰুষ মহিলাই ইয়াত যোগদান কৰে। এই যোগদান কাৰ্যসূচীত আমি মোৰ লগত উপস্থিত থাকে মণ্ডল প্ৰেচিডেণ্ট, জিলা আমাৰ উপসভাপতি, জিলা সম্পাদক তথা আমাৰ নিৰ্বাচনী ইনচাৰ্জ ডাঙৰীয়া উপস্থিত থাকে আৰু স্থানীয় কাৰ্যকৰ্তাসকলে এই যোগদানত সিহঁতে ব্যৱস্থা লয়। বিশেষকৈ আমাৰ জহিল ইছলাম ডাঙৰীয়াই উদ্যোগতা যি ইয়াত হয়। গতিকে এই যোগদান কাৰ্যসূচীটো আমাৰ আজি নহয়, বহুদিনৰ পৰা মাইনৰিটি মানুহ যোগদান কৰাৰ কাৰণে আমাৰ লগত যোগাযোগ কৰি আছে। মই ভাবোঁ যে এনেকৈ যোগদান আমাৰ প্ৰতিটো অঞ্চলতে আমাৰ যিটো বুথ লেভেল স্তৰত হৈ আছে। গতিকে এইবাৰ মাইনৰিটি মানুহ ভাৰতীয় জনতা পাৰ্টিৰ অগপৰ নেতৃত্বত প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াক বিপুল ভোটত সমৰ্থন কৰি নিৰ্বাচিত কৰিব বুলি মোৰ এটা দৃঢ় বিশ্বাস। যিহেতু কংগ্ৰেছ আৰু UDF-এ যি ধৰণৰ প্ৰচাৰ চলাই আছে সেই হিচাপে আপোনাৰ জাভেদ ইছলাম বা এইবিলাক যে মিত্ৰ দল আছে সেই সম্পৰ্কে আপুনি কি ক'ব? কংগ্ৰেছ আৰু UDF হ'ল এজেণ্ডা এটাই, দুটা দলৰ এটা এজেণ্ডা যে কি হয়, কিছুমান দোকান আছে যে মানুহ বস্তু বিক্ৰী কৰে, যেতিয়া নচলে চাইনবোৰ্ডখন চেঞ্জ কৰি দিয়ে। ফজলুদ্দিন আজমলে কি কৰিছে, 15 বছৰ মানুহ ঠকিছে। সেই ঠকাৰ কাৰণে এইবাৰ কংগ্ৰেছক ভোট দিয়াৰ কাৰণে ইতিমধ্যে একেখিনি মানুহ কংগ্ৰেছক ভোট বিচাৰি আছে। গতিকে কংগ্ৰেছ আৰু UDF একেই। ধুবুৰীবাসী ৰাইজ এবাৰ বুজি পাইছে যে কংগ্ৰেছ UDF-এ উন্নয়ন নিবিচাৰে, BJP উন্নয়ন কৰে। কাৰণ জ্বলন্ত উদাহৰণ হ'ল ধুবুৰী ফুলবাৰী ব্ৰিজ, জ্বলন্ত উদাহৰণ হ'ল ধুবুৰী মেডিকেল কলেজ, জ্বলন্ত উদাহৰণ হ'ল ৰূপসী এয়াৰপৰ্ট, জ্বলন্ত উদাহৰণ হ'ল আজি ব্ৰহ্মপুত্ৰৰ যিটো ৰোডৱে ট্ৰান্সপৰ্ট মানে কি ৱাটাৰৱে ট্ৰান্সপৰ্টেশ্যন, সেইটো আমাৰ ইতিমধ্যে জাহাজ ঘাট উন্মোচন হৈছে। গতিকে ৰাস্তা ঘাট আদি ধৰি আজি নিযুক্তিৰ ক্ষেত্ৰত যিধৰণে স্বচ্ছতাৰে অসম চৰকাৰে নিযুক্তি পৰীক্ষা সম্পন্ন কৰিলে আৰু ভাৰতবৰ্ষৰ যিধৰণে উন্নয়নৰ জোৱাৰ উঠিছে, আপোনালোকে উন্নয়নৰ কাৰণে বেছি দূৰ যাব নালাগে। যদি ইয়াৰ পৰা আপোনালোকে ধুবুৰীলৈ যায়, আপোনালোকে দেখিব গৌৰীপুৰত এখন অভাৰব্ৰিজ চলি আছে আৰু গোলগঞ্জত এখন অভাৰব্ৰিজত কাম চলি আছে। এইটো মোৰ জীৱনত যিমান দিন মোৰ বুদ্ধি আৰু মোৰ জনা বুজা হ'লোঁ, মই কেতিয়াও দেখা নাই যে আজি 20 কিলোমিটাৰ পিছে পিছে এখনকৈ অভাৰব্ৰিজ হৈ আছে। গতিকে গুৱাহাটীত ইমান অভাৰব্ৰিজ, এইটো সম্ভৱ হৈছে উন্নয়নকামী চৰকাৰ থকাৰ কাৰণে। গতিকে উন্নয়নক ভোট দিব। ৰূপসী বিমানবন্দৰ আৰু ধুবুৰী ফুলবাৰী যে ব্ৰিজ আছে সেইটো বদৰুদ্দিন আজমলে কৰিছে, এই সম্পৰ্কে আপুনি কি ক'ব? চাওক, আপোনালোকে এইটো বদৰুদ্দিন আজমল এজন MP-য়ে যদি ধুবুৰী ফুলবাৰী ব্ৰিজৰ কথা কয়, সেইটো এটা মানে মূৰ্খৰ স্বৰ্গত বাস কৰা যেন হ'ব। কাৰণ তেখেতে এজন MP, এখন MP ফাণ্ড যদি চৰকাৰে নিদিয়ে MP কৰিব পাৰিব। আৰু যিহেতু আমাৰ বিৰোধী MP, আমি এইটোতে বুজি পাই যে BJP-য়ে উন্নয়নৰ কাৰণে ভোটৰ ৰাজনীতি নকৰে। কাৰণ ভোটৰ ৰাজনীতি কৰিলে ইয়াতে ব্ৰিজ নবনায়, বনালে হয়। গতিকে BJP যে উন্নয়নমুখী চৰিত্ৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ আছে, সেই উদাহৰণ বদৰুদ্দিন আজমল নিজে যিখিনি কৈছে সেইখিনি আমি যদি বুজি লওঁ তাতে প্ৰকাশ পায়। ধুবুৰী ফুলবাৰী ব্ৰিজ বদৰুদ্দিনে কৰা নাই, কিন্তু তেখেতৰ এটা সৌভাগ্য যে মোদী ডাঙৰীয়া থকাৰ কাৰণে তেখেতৰ কাৰণ তেখেতে যদি কৰিব পাৰিলে হয়, তেখেতে সমৰ্থন কৰা মনমোহন সিঙৰ প্ৰধানমন্ত্ৰী থকাৰ কাৰণত তেখেতে কৰিব পৰা নাই। মোদীজী থকাৰ কাৰণে ধুবুৰী মাইনৰিটি মানুহৰ উন্নয়নৰ কাৰণে, যিটো মাইনৰিটি মানুহৰ ডিপ্ৰাইভ, তাৰ কাৰণে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ প্ৰজেক্টটো ধুবুৰীত দিছে। নতুনকৈ ইয়াৰ পিছত যি ইলেকশ্যন হৈ আছে, ইলেকশ্যনৰ পিছত কিবা নতুন উন্নয়নৰ কাম কৰিব ধুবুৰীত চাওক, ধুবুৰীৰ উন্নয়নৰ কাৰণে ইতিমধ্যে আমি কেন্দ্ৰীয় নেতৃবৃন্দৰ লগত আলোচনা কৰিছোঁ। মই আপোনালোকক কওঁ, জাভেদ ইছলাম যদি আপোনালোকে জিকাই দিয়ে, ধুবুৰীত কেন্দ্ৰীয় বিশ্ববিদ্যালয় হ'ব আৰু ধুবুৰীত ইঞ্জিনিয়াৰিং কলেজ হ'ব বুলি আপোনালোকে লিখি ৰাখক। কিন্তু যদি নহয়, আমাৰ কাৰণে এইটো এটা মানে উন্নয়নৰ বিপৰীতে ধুবুৰীবাসী ৰাইজৰ এটা চৰিত্ৰ বুলি প্ৰকাশ হ'ব। আৰু এই চৰিত্ৰ বিশেষকৈ মাইনৰিটি সম্প্ৰদায়ৰ কাৰণে এটা লক্ষণ হিচাপে চিহ্নিত হৈ থাকিব ইতিহাসত।